নগৰ পুৰণি গুদাম তেলিয়াগাঁৱত পথ দুৰ্ঘটনা আহত হয় এজন এখন ডাম্পাৰ আৰু এখন ট্ৰাকৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ট্ৰাকখনৰ চালকজন দুৰ্ঘটনাটো সংঘটিত কৰি ডাম্পাৰখন পলায়ন কৰিছিল যদিও সন্দেহবশতঃ এখন ডাম্পাৰ আৰক্ষীয়ে জব্দ কৰে যদিও চালক এতিয়া পলাতক ঘটনাস্থলীত নগৰ চামগুৰি আৰক্ষী উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা চালকজনক ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে নগৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট বতদ্ৰোৱা লাইভ আপোনাৰ নামটো কওক ফৈজুল হক ক'ৰ পৰা ক'লৈ আহি আছে মই ডিব্ৰুগড়ৰ পৰা গুৱাহাটী গৈ আছো কেনেকৈ হ'লতো ভালকৈ এইটো মানে মই ৰাজচাৰিদি আহিছো চিধা মোৰ আগে ডাম্পাৰটো আছে আগেনে ডাম্পাৰটো আহি কিনে ইয়াতে আপোনাৰ ডাইৰেক্ট কাটি সোমাব গৈছিল একে পাকত সোমাব পৰা নাই পুলিচ থানা গাড়ী আকৌ ৰাজচাৰিত ওলাই আহিছিল ওলাই আহি কিনে পাক খাওঁতে মই আৰু মোৰ নিজৰ ৰাজচাৰিত মাৰিব লাগে গাড়ী মই লেফ্ট চাইড কাৰোতে লাগি গ'ল মোৰ গাড়ীখন